আজি অমৰ সমিতিৰ আজি অষ্টমী পূজা উপলক্ষে আপোনালোকে চাব পাৰিছে আমাৰ এই মাত্ৰ ইয়াতে হেৰি চলি আছে আপোনাৰ আৰতি চলি আছে আৰু অসংখ্য ভক্ত ইয়াত আহি পেলাই উপস্থিত হৈছেহি কিছু খন্তেক পিছতে আমাৰ ইয়াতে পুষ্পাঞ্জলি আৰম্ভ হ'ব গতিকে আমি সমূহ ৰাজ্যলৈ মানে আমি সকলো ধৰণৰ ইয়াত ব্যৱস্থা কৰা হৈছে কোনো যেহেতু কোনো ধৰণৰ সমস্যাত নপৰে তাৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ যিটো আমাৰ যি অতি আমাৰ সবৰে শ্ৰদ্ধাৰ আমাৰ যি কণ্ঠশিল্পী জুবিন গাৰ্গ তেওঁলৈ আমি অমৰ সমিতিৰ তৰফৰ পৰা আমি তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিটো হ'ল আমাৰ কাৰণে বহুত মানে এটা ক্ষতি হ'ল যিটো ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ আৰু লগতে আমি এইবেলি আমি জুবিন দাক আমি সুঁৱৰি আমি পূজাটো তেনেকুৱা কিছুমান বিধি বিধান মানি আমি কৰি আছোঁ অকল ইয়াত ঢাক ঢোল আৰু শংখ এইবিলাকেই বজোৱা হৈছে বাদ্যযন্ত্ৰ বজোৱা হৈছে লগত কোনো ধৰণৰ হেৰি নাই লোকে ঢেকীয়াজুলি অমৰ সমিতিৰ তৰফৰ পৰা শাৰদীয়াৰ শুভেচ্ছা জনাইছোঁ আমি নিজেই সুখ অনুভৱ কৰি আছোঁ যে আমাৰ মাজত জুবিন দা নাই আমি বহুত পৰিকল্পনা কৰিছিলোঁ ঢেকীয়াজুলি অমৰ সমিতিৰ এটা নাম আছিল এটা সময়ত এতিয়াও আছে আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু দাদাৰ প্ৰতি জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এইখিনি বস্তু কৰা নাই আমি পৰম্পৰাগতভাৱে বৈদিক নিয়মেৰে এই পূজাভাগ কৰি আছোঁ আমি সকলোৱে আশা আকাংক্ষা পূৰণ কৰাৰ চেষ্টা কৰিছোঁ কিমানখিনি কৰিব পাৰি তথাপি কৰিছোঁ ৰাইজৰ কাৰণে ভোগৰ ব্যৱস্থা কৰিছোঁ আজি হ'ব কালিও হ'ব তো আমি সকলোকে আমাৰ এই সমিতিৰ প্ৰতি এটা আস্থা আছে মাৰ প্ৰতি আস্থা আছে সকলোৱে আহিছে দৰ্শক আহিছে ভক্তবৃন্দ আহিছে এতিয়া আমাৰ আৰতি চলি আছে তাৰপিছত পুষ্পাঞ্জলি হ'ব তো সকলো সহযোগিতা পাইছোঁ ভাল লাগিছে আমি প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ সহযোগিতা অপূৰণীয় সহযোগিতা পাইছোঁ আমি আৰু ৰাইজে তেনেকৈ আমাৰ যদি সহযোগিতা কৰিছে অহা দিনবোৰত আমি আৰু ভালকৈ পূজা পাতিবলৈ ব্যৱস্থা কৰিম ধন্যবাদ মই অমৰ সমিতিৰ পৰা শাৰদীয়াৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইটো দুৰ্গোৎসৱটো খুব আনন্দপূৰ্ণ হয় আৰু এইটো মানে বিভিন্ন ঢেকীয়াজুলিৰ আশে পাশে অঞ্চলবিলাকৰ মানুহবিলাক অমৰ সমিতি পূজা চাবলৈ আহে এনে ঢেকীয়াজুলি অঞ্চলত বহুত পূজা হৈ থাকে বিভিন্ন ধৰণৰ কিন্তু অমৰ সমিতি পূজাটো এটা আকৰ্ষণীয় কিন্তু চাবৰ কাৰণে বিভিন্ন আশে পাশে অঞ্চলবিলাকৰ পৰা অমৰ সমিতি পূজা চাবলৈ আহে তো আমি বিভিন্ন ধৰক এতিয়া আমাৰ ইয়াতে পুষ্পাঞ্জলি আৰম্ভ হ'ব ইতিমধ্যে আৰু বিভিন্ন অষ্টমী আজি অষ্টমী এই অষ্টমী উপলক্ষে মই বিভিন্ন জনগোষ্ঠীৰ মাজত মই শাৰদীয়াৰ শুভেচ্ছা আকৌ জনাইছোঁ কিয় এইটো এটা সাৰ্বজনীন দুৰ্গোৎসৱ কিন্তু অকলশৰীয়া কোনো এটা জাতিৰ দুৰ্গোৎসৱ নহয় বিভিন্ন জাতিৰ উৎসৱ এইটো মই ইমানখিনি কৈ পেলাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ